আমি শোণিতপুৰ জিলাৰ বিশেষকৈ কাৱৈমাৰীস্থিত ফণীধৰ দাস স্মৃতি ভৱনত আমি ষষ্ঠতম চাওতাল ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সভা আমি আয়োজন কৰিছিলোঁ। আৰু এই কাৰ্যনিৰ্বাহক সভাত আমি কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰোঁ। তাৰে ভিতৰত প্ৰথমটো আছিলে আমাৰ সান্থালী জাতীয় সংহতি দিৱস। আৰু এই সান্থালী জাতীয় সংহতি দিৱস জন্মলগ্নৰে পৰাই সান্থাল জনগোষ্ঠী যিমান সংগঠন আছে প্ৰত্যেক সংগঠনে আজি কৰি আহিছে। জিলা পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়লৈ আৰু ৰাজ্যিক পৰ্যায়ৰ পৰা আজিলৈকে চাওতাল ছাত্ৰ সন্থাৰ নেতৃত্বত ভাৰতৰ ৰাজধানী দিল্লীত আয়োজন কৰিবলৈ লৈছে। আৰু সেই বস্তুটোকে আমি কি ধৰণে আগুৱাই নিব পাৰোঁ আৰু সান্থাল জনগোষ্ঠীৰ জনজাতিকৰণৰ ইছ্যু আৰু সান্থাল জনগোষ্ঠী আজিৰ তাৰিখত নিষ্পেষিত জনগোষ্ঠী হৈ আজি বিভিন্ন সমস্যাত ভুগিব লগা হৈছে। আৰু এই বিষয়টো লৈ পেলাই আমি কনষ্টিটিউশ্যন হাউচ অফ ইণ্ডিয়াত আমি য'ত আমাৰ সংহতি দিৱসখন আয়োজন কৰিছোঁ তাত আমি কি ধৰণে উপস্থাপন কৰিব পাৰোঁ, তাকে আমি ভাৰতবৰ্ষৰ NC/STকে আদি কৰি বিভিন্ন অফিচিয়েল লেভেলত আমি কি ধৰণে সেই বস্তু ফ'কাচিঙলৈ আনিব পাৰোঁ তাৰ প্ৰতি আজি কিছুমান সিদ্ধান্তসমূহ গ্ৰহণ কৰা হয়। তাৰ লগে লগে আপোনালোকে জানে যে জনজাতিকৰণৰ বিষয়টো খুব চেঞ্চিটিভ বিষয়। ইয়াত এটা কথা বিশেষত্বভাৱে কোৱা হ'ব যে ইয়াত অসম চৰকাৰৰ যি ৰিকমেণ্ড আৰু সেই ৰিকমেণ্ডত আদিবাসী আমব্ৰেলাৰ 36টা জাতিক ইয়াত মানে ট্ৰাইবেল কৰাৰ এটা তালিকা প্ৰস্তুত কৰা হৈছে। কিন্তু দেখিবলৈ পোৱা গৈছে যে ইমানকেইটা জাতি জনগোষ্ঠীক লৈ পেলাই চাওতাল ছাত্ৰ সন্থাকে আদি কৰি যিমান জাতীয় সংগঠনবিলাক আছে তেখেতসকলে বাৰু কাম কৰি আছে। তাৰ লগতে আমি এটা কথা ভাবিছোঁ যে চাওতাল জনগোষ্ঠীৰ যিখিনি তেখেতসকলৰ বৈশিষ্ট্য জনজাতিকৰণ পোৱাৰ ক্ষেত্ৰত সেই বৈশিষ্ট্যখিনি তেখেতসকলে আজি পূৰ্ণ কৰিছে। তাৰ প্ৰতি লক্ষ্য ৰাখি আমি চৰকাৰক এইটোৱে বুজাই দিব খুজিছোঁ যে মাটিকে আৰম্ভ কৰি ভাষাৰ পৰা আৰম্ভ কৰি বা আজি জীৱন ধাৰণৰ যিখিনি সাজপাৰ লাগে বা যিখিনি কৰণীয় যিখিনি জীৱন ধাৰণৰ কাৰণে যিখিনি সামগ্ৰী লাগে সান্থাল জনগোষ্ঠী সেইখিনি গোটেইখিনি আজি থকা স্বত্তেও কিহৰ কাৰণে অসম চৰকাৰে এই জনজাতিকৰণৰ অধিকাৰৰ পৰা সান্থাল জনগোষ্ঠীক বঞ্চিতকৰণ কৰি ৰাখিছে তাৰ কাৰণে আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ। তো এইখিনি মুহূৰ্তত যিটো আমাৰ মানে ইলেকশ্যনখন পাৰ হৈ গ'ল আৰু ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত আমি মুখ্যমন্ত্ৰীৰ লগত বা অসম চৰকাৰৰ লগত আমি কথা পাতিছোঁ যে সান্থাল জনগোষ্ঠীৰ এই বৃহত্তৰ সমস্যাখিনি আমি কি ধৰণে কেনেকৈ সমাধান কৰিব পাৰোঁ। তাৰ প্ৰতি অসম চৰকাৰে হওক যে সান্থাল জনগোষ্ঠীৰ যি অভাৱ অভিযোগ তাৰ প্ৰতি তেখেতে সহানুভূতি প্ৰকাশ কৰিছে। আৰু আপোনালোকে জানি যে অলপতে আমি ৰাষ্ট্ৰপতি মহোদয়াৰ লগতো বহি আহিছোঁ আৰু ৰাষ্ট্ৰপতি মহোদয়াৰ লগত যিখিনি আলাপ আলোচনা আমি কৰি আহিছোঁ তাৰ প্ৰতি সঁহাৰি ৰাখি আমি গম পালোঁ যে অসম চৰকাৰৰ আৰু ৰাষ্ট্ৰপতি লেভেলৰ এটা আলোচনা চলি আছে। কাৱৈমাৰীত ফণীধৰ দাস ভৱনত আমি কাৰ্যনিৰ্বাহক সভা পাতিছিলোঁ আৰু এই কাৰ্যনিৰ্বাহক সভাত আমি 3টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছোঁ। আজি অসমবাসী সকলোৱে জানে যে চাওতালসকলৰ যি ৰাণাজট মাহা 30 জুন অসম চৰকাৰে ইতিমধ্যে হুল দিৱস হিচাপে স্বীকৃতি প্ৰদান কৰিছে। আৰু এই হুল দিৱসৰ যোগেদি সমগ্ৰ অসমৰ চাওতালসকলক একত্ৰিতকৰণৰ যি প্ৰচেষ্টা সদৌ চাওতাল ছাত্ৰ সন্থাই জন্মলগ্নৰ পৰাই কৰি আহিছে। আৰু এই প্ৰচেষ্টাৰ যোগেদি আমি সমগ্ৰ অসমত চাওতাল জনগোষ্ঠীক একত্ৰিতকৰণ কৰি চাওতাল জনগোষ্ঠীৰ শৈক্ষিক সামাজিক দিশত আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত 30 জুন যি ৰাণাজট মাহা এই ৰাণাজট মাহাৰ যোগেদি আমি প্ৰচেষ্টা কৰিছোঁ। তাক ভিত্তি কৰিয়ে আজি সদৌ চাওতাল ছাত্ৰ সন্থাই আগন্তুক 30 জুন 169তম ৰাণাজট মাহা সদৌ চাওতাল ছাত্ৰ সন্থাই দিল্লীত স্থিত কনষ্টিটিউশ্যন ক্লাবত অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আৰু এই বিষয় লৈ আজি সমগ্ৰ জিলা সমিতিৰ লগত আলাপ আলোচনা কৰা হ'ল। বিশেষকৈ তাত যাৱতীয় ব্যৱস্থাৰ কথাখিনি আলোচনা কৰা হ'ল। ইতিমধ্যে সদৌ চাওতাল ছাত্ৰ সন্থাই দিল্লীত যিখিনি ব্যৱস্থা ল'ব লাগে সেইখিনি কাম কাজ ইতিমধ্যে আমি সম্পূৰ্ণ কৰিছোঁ। আৰু ইয়াৰ লগে লগে সদৌ চাওতাল ছাত্ৰ সন্থাই চাওতাল জনগোষ্ঠীটো অতিকৈ পিছপৰা বিশেষকৈ চাওতাল জনগোষ্ঠীটোৰ আত্মসন্মান স্বাভিমান আৰু চাওতাল জনগোষ্ঠীটোৰ কলা কৃষ্টি জীয়াই ৰখাৰ যি প্ৰচেষ্টা বিভিন্ন দল সংগঠনৰ লগতে চাওতাল ছাত্ৰ সন্থাই ওতপ্ৰোতভাৱে জড়িত হৈ যিখিনি কাম কাজ কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি চাওতাল জনগোষ্ঠীটোক এক মঞ্চ দিবৰ কাৰণে চাওতাল জনগোষ্ঠীক
উত্তৰণৰ কথাবোৰ বহলভাৱে আলোচনা কৰিবৰ কাৰণে আগন্তুক 2025 চনৰ ফেব্ৰুৱাৰী মাহত সদৌ চাওতাল ছাত্ৰ সন্থাৰ নেতৃত্বত আৰু বিভিন্ন চাওতাল জনগোষ্ঠীয় দল সংগঠনৰ সহযোগত আমি কামৰূগুৰু দিছাম ফেষ্টিভেল কৰিবলৈ লৈছোঁ। আৰু এই কামৰূগুৰু দিছাম ফেষ্টিভেল কেনেকৈ কৰা হ'ব তাৰ বিতংভাৱে আজি সদনে আলোচনা কৰে আৰু সিদ্ধান্ত গৃহীত কৰা হয় যে কামৰূগুৰু দিছাম ফেষ্টিভেল অনুষ্ঠানখন আয়োজন কৰাৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ দায়িত্ব আজি জিলা সমিতিক প্ৰদান কৰা হয়। আৰু সদৌ চাওতাল ছাত্ৰ সন্থাই সাংগঠনিক দিশত আমি আগৰ পৰাই কাম কৰি আহিছোঁ আৰু এই সাংগঠনিক দিশটো অতিকৈ মজবুত কৰিবৰ কাৰণে সমগ্ৰ অসমক একত্ৰিত কৰিবৰ কাৰণে আজি চাওতাল ছাত্ৰ সন্থাই বিভিন্ন পৰ্যায়ৰ যিখিনি কাম কাজ আছিলে সেই কাম কাজৰ বিতং আলোচনা কৰাৰ পিছত আমি জনগোষ্ঠীটোৰ অস্তিত্ব ৰক্ষাৰ কাৰণে জনগোষ্ঠীটোৰ আত্মসন্মান তথা জনগোষ্ঠীটোৰ জনজাতিকৰণৰ বিষয়টো এক প্ৰাধান্য দিবৰ কাৰণে সমগ্ৰ অসমত চাওতাল ছাত্ৰ সন্থাক মজবুত কৰাৰ আজি সিদ্ধান্ত গ্ৰহণ কৰা হয়।